আজি মৰ্ণিং শুই উঠি দেখিছে অসমী এইবোৰ উলিয়াই লৈছোঁ, এইফালে হনুমান চালিচা উলিয়াই লৈছোঁ, আনফালে কৌতুক ধামাকা উলিয়াই লৈছোঁ। আপোনালোকে যদি এই তিনিখন কিতাপ পায় নহয় কোনখন পঢ়িব বাৰু? মই কিন্তু কৌতুক ধামাকাই পঢ়িম। এইবাৰ 2024 পোৱা ডায়েৰী চাৰি লিখিম বুলি ডায়েৰী চাৰি আনি লৈছিলোঁ 2024 জানুৱাৰী 1ত, কিন্তু এতিয়া কিমান লিখিলোঁ আপোনালোকক দেখাইছোঁ মই। 2024 শেষ হ'ব হ'ল, কিন্তু ডায়েৰীত এতিয়ালৈকে আগ এটা পোৱা নাই। ইয়াতো দেখিয়ে গম পায় মানে মই কিমান লিখা পঢ়াৰ লগত জড়িত। ক'ব নালাগে বেলেগকৈ, কোনে কোনে এনেকুৱা কৰে ক'ব। আনাতটো আনে কিন্তু লিখা মেলা একো নকয়, পঢ়িম বুলিতো ভাবে কিন্তু পঢ়া মেলা একো নকয়। মই এজন আৰু মই হ'লো মিডল ক্লাছ ফেমিলি ল'ৰা। বহুতে ভাবে মানে মই বহুত ধনী ঘৰ ল'ৰা, সেইকাৰণে কৈ দিছোঁ মই মিডল ক্লাছ ফেমিলি হয়, সেইকাৰণে ৰেচন দোকানত আহিছোঁ ৰেচন চাউল নিবলৈ। বুজি পালে নহয়? কোনে কোনে নিবলৈ আহে গম পাইছে তেওঁলোকে কেনেকুৱা পৰিয়াল হ'ব। আৰু আজি শেষত আমাৰ ঘৰত দুজন নতুন সদস্য আহিছে, ভকত আৰু ভকতী। আপোনালোকক অকণমান দেখাই দিলোঁ, দুটা কপৌ চাই। চৰি কপৌ চাই নহয় বাটৌ চাই। কাকা ঘৰত আছে জনাব, আৰু ইহঁতক পুৱা চুটকিয়ে ৰখীয়া কৰি থাকে। সেইকাৰণে মজা, আমি চাই নাথাকিলেও হয়, চুটকিয়ে পুৱা ইহঁতক ৰখীয়া কৰি থাকে। আজিলৈ ভিডিঅ'টো ইমান